কাইলৈ বিশ্বৰ প্ৰায় কেইখন দেশতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন পালন কৰা হ'ব আৰু আমি বিজনেছ নৰ্থ ইষ্টৰ ফালৰ পৰা আহি উপস্থিত হৈছো গুৱাহাটী মহানগৰীৰ আটাইতকৈ ব্যস্ত ব্যৱসায়িক কেন্দ্ৰস্থল ফাঁচী বজাৰত। আমি ইয়াৰ যি ব্যৱসায়িক দিশ আমি আপোনালোকক দেখুৱাম, যিসকল লোকে দোকান দিছে বৰদিনৰ সামগ্ৰী ইয়াত উপলব্ধ হৈছে, তেওঁলোকৰ বিক্ৰী কেনেকুৱা হৈছে বা পূৰ্বতকৈ তেওঁলোকে কাষ্টমাৰৰ ছাপোৰ্ট কেনেকুৱা পাইছে, কেনেকুৱা ধৰণৰ বৰদিন উপলক্ষে নতুন সামগ্ৰী তেওঁলোকে আনিছে। তেওঁলোকে কৈছে যে এজোপা ট্ৰি যেটো আটাইতকৈ বেছিকৈ বিক্ৰী হৈছে বুলি কৈছে 50 টকাৰ পৰা আৰম্ভ কৰি 1200-1500 লৈকে বিক্ৰী হৈছে। ইয়াৰ উপৰিও কেনেকুৱা ধৰণৰ সামগ্ৰী আহিছে আমি তেওঁলোকৰ পৰা জানিম আৰু এই সমগ্ৰ পৰিৱেশ বৰদিনৰ বিজনেছ নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই থাকিম। খ্ৰীষ্টমাছ উপলক্ষে দেখা গৈছে বজাৰ কৰিবৰ বাবে বিভিন্ন সামগ্ৰী কিনিবৰ বাবে কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল বুলিয়ে নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে। তেওঁলোকেও যদি হোষ্টেলত থকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও খ্ৰীষ্টমাছ উদযাপন কৰে। আমি তেওঁলোকক লগ পাইছো, কি কিনিবলৈ আহিছে আমি তেওঁলোকৰ পৰা জানিম। কেনেকুৱা মানে কাইলৈ খ্ৰীষ্টমাছ বুলি কেনেকুৱা এক্সাইটমেণ্ট আছে? এক্সাইটমেণ্ট বহুত আছে আৰু আমি টিচাৰৰ কাৰণে কিনি আছো এতিয়া। কোন কলেজৰ? হেণ্ডিক কলেজ। হেণ্ডিক। তাতে তোমালোকে খ্ৰীষ্টমাছ পালিবা কাইলৈ? তাতে নহয়, আমি কোচিঙত পাতিম। কোন? আকাশ তাতে কি কিনিছা এতিয়া? কি কিনিব আহিছা চাগে নিশ্চয়। কি ল'বা? গিফ্টছ ল'ম টিচাৰ্ছৰ কাৰণে। আচ্ছা, আৰু চান্তা মানে সৰু সৰু ডাঙৰৰ পৰা সৰুলৈ আমি চান্তা দেখিছো, এতিয়া কিনিছা নাই? কিনিছা। আৰু কিবা বেলেগ বস্তু কিনিছো? টিচাৰ্ছৰ কাৰণে কভাৰ কিনিছো, পাৰফিউম কিনিছো, গিফ্ট। ঠিক আছে। খ্ৰীষ্টমাছৰ মাৰ্কেট কেনেকুৱা চলিছে? ইমান ভাল নহয়। কিহৰ কাৰণ কি বুলি ভাবিছে ভাল নোহোৱাৰ? ভাল মানে বিজনেছটো যেনেকা ভাবিব লাগিছিল সেনেকা নাই হোৱা নেকি? আৰু আগতে উত্তৰ পূৰ্বাঞ্চলৰ যি চুবুৰীয়া ৰাজ্য আছে, মেঘালয় হওক বা অৰুণাচল হওক, আগতে আহে নেকি? আগতে আহিছিলে, এতিয়া অহা নাই সেনেকা মানুহ। কিহৰ কাৰণে বাৰু? কিহৰ কাৰণে অহা নাই? হাতত প্ৰব্লেম হ'ব, কিবা কাৰণত অহা নাই সেইটো মই বুজি নাপাওঁ। আগৰ কেইবছৰত আগতে 5 বছৰ আগতে ভাল বিজনেছ আছিল, এতিয়া এই 5 বছৰ আগতে মানে মোটামুটি ভালেই আছে। আপোনালোকৰ হ'লচেল দোকান নেকি? এইটো ডাঙৰ হ'লচেল। কিমান মান সামগ্ৰী আনিছে এইবাৰ? বেছি টকাৰ সামগ্ৰী নহয়, তথাপি মানে 3 লাখ টকাৰ সামগ্ৰী আনিছে। 3 লাখৰ পৰা কিমান মান বিক্ৰী হ'ব বুলি ভাবিছে? লছ, চব লছে খাইছে এইবাৰ। লছ। আচ্ছা, এইবাৰ লছ। কিমান মানৰ পৰা ষ্টাৰ্টিং, মানে কিমান প্ৰাইজৰ পৰা আৰম্ভ কৰি কিমান আছে? আপোনাৰ 100ৰ পৰা আছে, 200ৰ পৰা আছে, সেনেকা। আৰু চান্তা আৰু গছবিলাক কেনেকুৱা? ট্ৰিবিলাক কেনেকুৱা? এইবিলাকে 1900 টকা, 1200 টকাৰ এনেকা। এইবোৰ ক'ৰ পৰা আনে আপোনালোকে? এইটো দিল্লীৰ পৰা আহে, দিল্লীৰ পৰা। আৰু যিহেতু কাইলৈ খ্ৰীষ্টমাছ, আজিৰ দিনটো বাকী আছে, এতিয়ালৈকে কিমান আহিছে কাষ্টমাৰ? এতিয়ালৈকে অহা নাই, বৰ্তমান দোকান খুলি কিনে সেনেকাই বিক্ৰী আছে। মানে আপুনি ক'ব বিচাৰিছে যে ব্যৱসায় এবাৰ আগতকৈ বেয়া? আগতকৈ বেয়া, একেবাৰে বেয়া। গুৱাহাটী মহানগৰীৰ ব্যৱসায়িক কেন্দ্ৰস্থল ফেঞ্চি বজাৰ, আমি ইয়াত আহি উপস্থিত হৈছোহি। আমি ইয়াত বৰদিনৰ কেনেকুৱা সমাগম হৈছে বা বৰদিনৰ তেওঁলোকৰ ব্যৱসায় কেনেকুৱা চলিছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। কাইলৈ যিহেতু খ্ৰীষ্টমাছ, বৰদিন, কেনেকুৱা আপোনালোকৰ বিজনেছ? ঠিকে আছে, আমাৰ ভাল চেলটো আগতকৈ অলপমান কমিছে, কিন্তু ঠিক আছে। বাকী কেইবছৰ যেনেকুৱা আপোনালোকৰ মাৰ্কেট হৈছিল বা আগৰ কেইবছৰতকৈ এইবাৰ বাঢ়িছে নে কমিছে? অলপমান কম আছে, কিন্তু এবাৰ দোকানবিলাকো বহুত হ'ল, কিন্তু ঠিক আছে, এনেকুৱা বেয়া নহয়। কিমান মান টকাৰ সামগ্ৰী আছে দোকানত এতিয়া বৰদিন উপলক্ষে? আছে ভালে, কিন্তু চব ৰেঞ্জতে 90 টকা, 60 টকা, যেনেকুৱা কাষ্টমাৰ 10 টকাৰ পৰা লৈ একদম আৰু 100, 150, 200 চব ৰেঞ্জৰে আছে। বাজেটটো এনে মোটামুটি ঠিকে আছে, হিচাপৰে আছে। মানে বৰদিন বুলি আপোনালোকে কিমান টকাৰ সামগ্ৰী আপোনালোকে কিনিছে এতিয়া, আনিছে মানে দোকানলৈ, যে ইমানখিনি টকাৰ আমি মাল আনিছো বেলেগৰ পৰা চাপ্লাই লৈছো? 4 লাখ 5 লাখ এনেকুৱা হয়, 4 লাখ 7 লাখ এনেকুৱা। গোটেইখিনি বিক্ৰী যায়নে বাৰু? নাই, এইটো গোটেইখিনি যায়, কিন্তু অলপমান থাকে আৰু এইটো থাকিবই। কাষ্টমাৰৰ সাপোৰ্ট বা মানে গ্ৰাহক কেনেকুৱা পাইছে? গ্ৰাহক সব ঠিকে আছে, আমাৰ ৰেগুলাৰ যি নতুন সব ঠিক আছে। কিবা নতুন মানে ইউনিক ডিজাইনৰ কিবা বস্তু আহিছে নেকি? এনেকুৱা স্নোমেন এইবিলাক আছে, জাম্পিং, এইবিলাক লিডছ
এইটো এটা নতুন আইটেম হয় এইবিলাক বেল আছে এইটো এটা নতুন আৰু এইখিনি আছে আৰু ডিজাইন বিলাক সব আছে চলিছে ফাঁচী বজাৰত আপোনালোকৰ দোকানত এনেই বাইরে খুব বেয়া বেয়া বুঝছে বেয়া মানে অত্যাধিক বেয়া অ ফিস মাছটো আছে মোটামুটি আছে ভালে এতিয়ালৈকে কিমান মান গ্ৰাহক আহিছে এই গ্ৰাহক মানে কাস্টমাৰ এতিয়ালৈকে কিমান আহিছে না এইরকমই একটা দুইটা করে আহে যায় যোৱাবাৰ যেনেকৈ বিক্ৰী কৰিছিলে এবাৰ তাতকৈ বাঢ়িছে নে নাই না এনে বলতে পারে নাই বাবা ঠিক আছে কিমান কিমান টকাৰ ইয়াত বস্তু আনিছে নতুনকে এইটো আমি এরপরে লইছো আমি এইটো কোনো হিসাব নাই এইটো কোনো